Hello everyone, sport admission regarding এটা important information. যিবোৰ ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটিত এপ্লাই কৰিছা নাইবা কটন ইউনিভাৰ্চিটিত এপ্লাই কৰিছা বা ওকে ডিফাৰেণ্ট কলেজত এপ্লাই কৰিছা ভালকৈ কথাখিনি শুনি লোৱা। গুৱাহাটী ইউনিভাৰ্চিটিৰ ইতিমধ্যে মই শুনিছোঁ আৰু মই দেখিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিয়ে এটা নটিচ ওলাইছে যে যিবোৰ ষ্টুডেণ্টে স্পট এডমিশ্যনত গুৱাহাটী ইউনিভাৰ্চিটি ল'ব খোজে দেন সেইবোৰ ষ্টুডেণ্টক গুৱাহাটী ইউনিভাৰ্চিটিৰ কেম্পাছত যাব মানা কৰিছে। তোমালোকক গুগল ফৰ্ম দিয়া হৈছে, গুগল ফৰ্ম তোমালোকে গুগল ফৰ্মখিনি ফৰ্মেটত গুগল ফৰ্ম ফিল আপ কৰি তোমালোকে দিলে হৈ যাব। তোমালোকৰ তাৰপিছত কাউন্সেলিং হ'ব বা এডমিশ্যনৰ প্ৰচেছটো গুৱাহাটী ইউনিভাৰ্চিটিয়ে চলাব। ডেছক্ৰিপশ্যনত গুগল ফৰ্মৰ লিংক দিয়া আছে। তোমালোকে যিবোৰ ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটিত এপ্লাই কৰিছা তোমালোকে গুগল ফৰ্ম ফিল আপ কৰি দিয়া স্পট এডমিশ্যনৰ কাৰণে। আৰু যিবোৰ কটন ইউনিভাৰ্চিটিত এপ্লাই কৰিছা ময়ো শুনিছোঁ তোমালোকৰ কাউন্সেলিং গুগল ফৰ্মৰ ফৰ্মেটত হ'ব বা গুগল ফৰ্মৰ থ্ৰু দি হ'ব। তো তোমালোকেও কটন কলেজৰ ৱেবছাইটত বা কটন কলেজৰ যিবোৰ ষ্টুডেণ্ট আছে সিহঁতৰ লগত কণ্টেক্ট কৰি সেই গুগল ফৰ্মটো লৈ তোমালোকে ফিল আপ কৰি দিয়া যাতে তোমালোকৰ এডমিশ্যনটো ভালকৈ হৈ যায় বা তোমালোকে স্পট এডমিশ্যন পোৱা বা কাউন্সেলিং কৰিব পাৰে তোমালোকৰ কাউন্সেলিঙত যাতে তোমালোকৰ এডমিশ্যন হয়। চ' এই দুটা নিউজ পাইছিলোঁ আৰু মই গুৱাহাটী ইউনিভাৰ্চিটিৰ মোৰ নিজে চকুৰে চাইছোঁ, সেইকাৰণে ডেছক্ৰিপশ্যনত দিয়া আছে গুগল ফৰ্ম গুৱাহাটী ইউনিভাৰ্চিটি। তোমালোকে যিবোৰ ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটিত কৰিছা তোমালোকে প্লিজ কেম্পাছত নাযাবা, তোমালোকে গুগল ফৰ্ম ফিল আপ কৰি দিয়া। আৰু যিবোৰ আদাৰ কলেজত কৰিছা স্পট এডমিশ্যনত তোমালোকে স্পট যাব লাগিব, কলেজ কেম্পাছত যাব লাগিব। কেম্পাছত যাইহে তোমালোকৰ এডমিশ্যন হ'ব। তোমালোকে ভুল আৰু নকৰিবা যে তোমালোকেও যাব লাগিব নে নাই, তোমালোকে যাব লাগিব। তোমালোকক কোনো নটিচ দিয়া নাই বা ছাপ'জ BS কলেজ বা গুৱাহাটী কলেজ সেইবোৰ কলেজে বা নটিচ দিয়া নাই যে তোমালোকে কেম্পাছত আহিব নালাগে, তোমালোকে গুগল ফৰ্মত এপ্লাই কৰা। তোমালোকে কলেজত যাব লাগিব। মই বাৰে বাৰে কৈছোঁ অনলি গুৱাহাটী ইউনিভাৰ্চিটিৰ ইতিমধ্যে গুগল ফৰ্ম দিছে বা কটনৰ শুনিছোঁ, কটনৰ এতিয়াও কনফাৰ্ম নহয়, গুৱাহাটী ইউনিভাৰ্চিটিৰ কনফাৰ্ম ফৰ্ম দিছে, গুগল ফৰ্ম দিছে। আৰু যিবোৰ নৰ্মেল কলেজ আছে BS কলেজ বা আদাৰ কলেজ তোমালোকে কলেজত যাই এডমিশ্যন স্পট এডমিশ্যন মানে অন দ্য স্পট তোমালোকৰ এডমিশ্যন হ'ব ফিজিকেলি ফেচ টু ফেচ। অ'কে, তাৰে কাৰণে ডকুমেণ্টছ যিমানখিনি লাগে লৈ যাবা আৰু ফিউ এভাৰ এলিজিবল ইনকাম আৰু ৰেচন কাৰ্ড থাকিলে। চ' ক্লিয়াৰ হৈছে নে নাই প্লিজ জনাবা। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট গুগল ফৰ্ম ফিল আপ কৰি দিয়া স্পট এডমিশ্যনৰ কাৰণে। থেংক ইউ এভৰিৱান।